জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গে এষাৰ কথা কৈছে আমি সকলোৱে দেখিছোঁ যিমানে দৈন বাগৰিছে সিমানে কথাবিলাক ৰহস্যময় হৈ পৰিছে যিটো জুবিনৰ ক্ষেত্ৰত হ'ব নালাগিছিল আমি অসমবাসী ৰাইজে আজি এটা মাহ ন্যায় বিচাৰি হাবাতৰি খাই পৰিছোঁ কিন্তু কৰবাত নহয় কৰবাত এই আটাইবিলাক বিষয় যেন অধিক ৰহস্য ঘনীভূত দিনে দিনে হৈ পৰিছে তেনেধৰণেহে এক চৌপাশে বিৰাজ কৰিছে জুবিন গাৰ্গ আমাৰ জাতিটোৰ সত্তা আছিল মৃত্যুৰ পিছতো মৃত্যুৰ আগত তেওঁ জাতিটোলৈ বহুত কিবা কিবি অৱদান আগবঢ়াই থৈ গ'ল কিন্তু মৃত্যুৰ পিছতো তেওঁ জাতিটোক একত্ৰিত কৰি থৈ গৈছে ৰাজনৈতিক দলবিলাকে প্ৰধানকৈ বিভিন্ন সময়ত আমাৰ জাতিটোক ভাগ ভাগ কৰিব বিচাৰে কেতিয়াবা হিন্দু মুছলমানৰ ধৰ্মীয় এটা ৰং হানি জাতিটোক ভাগ কৰিব বিচাৰে কেতিয়াবা বঙালী অসমীয়াৰ ৰং হানি জাতিটোক ভাগ ভাগ কৰিব খোজে কেতিয়াবা বিভিন্ন ধৰণৰ নিগোষ্ঠীয় মানুহবিলাকৰ মাজত সন্দেহৰ বীজ সিঁচি দি জাতিটোক ভাগ ভাগ কৰিব খোজে সেই ভাগ ভাগ কৰিব খোজা জাতিটোক জুবিন গাৰ্গে একত্ৰিত কৰি থৈ গ'ল গতিকে জুবিন গাৰ্গৰ যিখন অসম সেইখন অসমক আমি জীয়াই ৰাখিব লাগিব আৰু আমি সকলো মানুহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জুবিন গাৰ্গৰ যি আদৰ্শ সেই আদৰ্শৰে জাতিটোক আগবঢ়াই লৈ যাব লাগিব এতিয়া কথা হ'ল যে জুবিন গাৰ্গৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ জুবিন গাৰ্গৰ ন্যায় লাগে কৰবাত নহয় কৰবাত একেবাৰে অসমৰ পৰা ছিংগাপুৰলৈকে গোটেই বিষয়টো অধিক ৰহস্যময় হৈ পৰিছে ৰহস্য ঘনীভূত হৈছে কাৰণ আমি দেখিছোঁ ছিংগাপুৰৰ পৰাও এখন এটা ৰিলিজ বাহিৰ কৰা হৈছে আৰু সেই ৰিলিজটোতো কোৱা হৈছে যে স্বাভাৱিক মৃত্যু অথচ 3 মাহতকৈও তেওঁলোকক অধিক সময় লাগে গতিকে এই কথাবিলাক আমি একেবাৰে সহজভাৱে ল'ব পৰা নাই জুবিন গাৰ্গৰ মৃত্যু সহজভাৱে হ'বই নোৱাৰে জুবিন গাৰ্গৰ মৃত্যুৰ অধিক ৰহস্য আছে এই আটাইবিলাক ৰহস্য উদ্ঘাটন কৰিব লাগে আৰু আমাৰ অসমবাসী ৰাইজক ন্যায় প্ৰদান কৰিব লাগে ব্যক্তিগতভাৱে এটা যদি কথা কোৱা হয় এই মুহূৰ্তলৈকে যদি চোৱা হয় আৰক্ষীয়েও বহুকেইগৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰিলে ছিংগাপুৰৰ পৰা প্ৰৱাসী অসমীয়াসকলো আহিলে কিন্তু আমি যদি এখন ছবি চাওঁ যে টেলিভিছন স্ক্ৰীণত যে কোনো এগৰাকী ব্যক্তি এনেকুৱা দেখিবলৈ পোৱা নাই যে অনুশোচনা হৈছে তেখেতসকলৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেন অনুশোচনা তেখেতসকলৰ যিটো হ'ব লাগিছিল অসমৰ প্ৰতিগৰাকী লোকে যি ধৰণৰ কান্দি আছে তেনে অৱস্থাত কিন্তু এগৰাকী লোকৰ আমি অনুশোচনা দেখিবলৈ নাপালোঁ অৰ্থাৎ তেখেতসকলে এবাৰলৈকে জুবিন দাৰ মৃত্যুৰ কথাখিনিত তেখেতসকলৰ অন্তৰাত্মাই এটা শব্দ প্ৰকাশ নকৰিলে প্ৰধানকৈ আমাৰ যিসকল প্ৰৱাসী অসমীয়া আছে সেইসকলক ইয়ালৈকে মাতি অনা হ'ল মাতি অনাৰ পৰিৱেশটো আমি দেখিলোঁ কেনেধৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুনয় বিনয় কৰি তেখেতলোকক মাতিবলগীয়া হৈছে ৰিকুৱেষ্ট কৰিবলগীয়া হৈছে তাৰপিছত তেওঁলোকে আহিলে এতিয়া আমাৰ প্ৰশ্ন হ'ল SIT লৈ আমাৰ প্ৰশ্ন হ'ল CID লৈ আমাৰ প্ৰশ্ন হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেওঁলোকক যে আপোনালোকে মাতি আনিছিলে তেওঁলোকক আচলতে অভিযুক্ত হিচাপে মাতিছিলে নে তেওঁলোকক সাক্ষ্য প্ৰদান কৰিবলৈ মাতিছিলে সাক্ষী হিচাপে মাতিছিলে এই ইয়তখনত থকা যিসকল অসমীয়া সেইসকল জুবিন গাৰ্গৰ মৃত্যুত কোনো গুণে কম দোষী নহয় যিকেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হ'ল শেখৰজ্যোতি গোস্বামী অমিত প্ৰভা মহন্ত মই সিদ্ধাৰ্থ আৰু চামকানুৰ কথা বাদ দিলোঁ তেওঁলোকৰ মানুহৰ হাৰিতে নপৰে কিন্তু এই সিদ্ধাৰ্থ আৰু অমিত প্ৰভাতকৈও কম দুখী নহয় ইয়তখনত থকা প্ৰৱাসী অসমীয়াসকলক সেইসকলৰতো কোনো অনুশোচনা নাই ইমানগাল মানুহে আগুৰি ধৰি আছিল জুবিন গাৰ্গে যেতিয়া ভাগৰি পৰিছিল তেতিয়া তেওঁলোকে কিয় এটা লাইফ জেকেট দলিয়াই দিব নোৱাৰিলে কিয় তেওঁলোকে এটা লাইফ টিউব দলিয়াই দিব নোৱাৰিলে তেতিয়া মানুহজনে এটা ছাপোৰ্ট পালেহেঁতেন আৰু ছাপোৰ্ট পোৱা হ'লে মানুহজন পানীত ডুবি নগ'লেহেঁতেন যদিহে পানীত ডুবি মই কথাখিনি এই যিসকল ব্যক্তিৰ একো অনুশোচনা নাই এই ব্যক্তিসকল সমানেই দুখী এই ব্যক্তিসকলক কেৱল মাত্ৰ সাক্ষী হিচাপে নহয় অভিযুক্ত হিচাপে গণ্য কৰি তেওঁলোককো গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে মই কথাখিনি দৰ্শকসকলৰ উদ্দেশ্যে এই ধৰণৰ কৈ ভাল পাম যে বাথন 200 ছিংগাপুৰ ডলাৰত তাত এগৰাকী প্ৰশিক্ষক যায় আমি যদি চাওঁ যে বাহিৰৰ যিমান অসমলৈ হওক ভাৰতৰ অন্যান্য স্থানলৈকে যেতিয়া ষ্টাৰসকল যায় VIP VVIP যায়
সেইসকলৰ লগত যি ধৰণৰ নিৰাপত্তাৰক্ষী হওক বা বিভিন্ন ধৰণৰ ব্যৱস্থা নাথাকে তাত ব্যৱস্থা থকা হয় জুবিন গাৰ্গৰ ক্ষেত্ৰত এগৰাকী প্ৰশিক্ষক বা এগৰাকী কৌশলীও তাত লৈ যোৱা নহ'ল ইয়ৎখানত অত্যন্ত দুৰ্ভাগ্যজনক বিষয় যে $200 যদি দিয়া হ'লেহেঁতেন তেতিয়াহ'লে এগৰাকী লৈ গ'লহেঁতেন কিন্তু দুৰ্ভাগ্যজনকভাৱে সেইগৰাকী প্ৰশিক্ষককো তাত লগত লৈ যোৱা নহ'ল গতিকে কিমান চূড়ান্ত গাফিলতি কৰিছে এই কথাখিনি আমি যেতিয়া বাতৰি পৰিৱেশন কৰিছোঁ সেই কথাখিনি আমাৰ মাজলৈ আহি আছে সেইকাৰণে কৈছোঁ যে প্ৰবাসী অসমীয়াসকল যেনেধৰণে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা জগৰীয়া যেনেধৰণে অমৃতপ্ৰভা মহন্ত আৰু শেখৰ চৌধুৰী জগৰীয়া ঠিক তেনেধৰণে এই প্ৰবাসী অসমীয়াসকলো কম জগৰীয়া নহয় তেওঁলোকে ইয়ত পাৰ্টি এটা যোগাৰ কৰিছে আমাৰ জুবিন গাৰ্গক তালৈকে লৈ গৈছে তাৰপিছত যিখিনি নিৰাপত্তা সম্পৰ্কীয় যিখিনি বিষয় সেই বিষয়খিনি কিয় গুৰুত্ব প্ৰদান কৰা নহ'ল আৰু তাত ইমানগাল মানুহ আছে তাৰপিছতো জুবিন গাৰ্গে তেনেকৈ ধৰণে পানীত ভাগৰি পৰিছে আৰু তেওঁলোকে যিবিলাক ভাষা তেওঁলোকৰ হাঁহি খিটখিটালি এইবিলাকৰ চূড়ান্তভাৱে মই ভাবোঁ অনুশোচনা নাই তেওঁলোকে সমানেই দায়ী তেওঁলোককো অভিযুক্ত হিচাপে গণ্য কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ